ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 3 অৰ্থাৎ তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ যিটো তোমালোকৰ ৰিভিজন টেষ্ট 4 দিয়া আছে সেইটো মই সমাধান কৰি দিম। ইয়াৰ যিবোৰ এক্টিভিটিজ দিয়া আছে, ইয়াতে দুটা এক্টিভিটিজ দিয়া আছে। প্ৰথমটো এক্টিভিটিত কৈছে যে সিলেক্ট দ্য কাৰেক্ট ৱৰ্ডছ, শুদ্ধ ৱৰ্ডবোৰ আমাক বাছনি কৰিব দিছে ফ্ৰম দ্য ব্ৰেকেটছ, ইয়াত যিবোৰ দেখা পাইছা তোমালোকে ব্ৰেকেটছ, ইয়াৰ পৰা এণ্ড ফিল ইন দ্য ব্লেংকছ, আৰু এই খালী ঠাইবোৰ আমাক ফিল আপ কৰিব দিছে। চ' 1 নম্বৰটো চোৱা, ইয়াত ব্লেংক ৰখা হৈছে অৰ্থাৎ খালী ৰখা হৈছে। তাৰপিছত দিয়া হৈছে যে ইজ হিজ ফাদাৰ্ছ নেম, এটা ব্ৰেকেটত দিয়া আছে যে হুৱেৰ, হোৱাট, হু। আমি ইয়াত কোনটো বহাম, মানে আমি ইয়াত হোৱাটটো বহালে এপ্ৰপ্ৰিয়েট হ'ব, উপযুক্ত হ'ব। চ' তেতিয়া হ'ব যে হোৱাট ইজ হিজ ফাদাৰ্ছ নেম, মানে তেওঁৰ দেউতাকৰ নাম কি, তেনেকুৱা হ'ব। তাৰপিছত 2 নম্বৰটোত চোৱা, প্ৰথমতে ইয়াতো খালী ৰখা আছে। তাৰপিছত দিয়া আছে ডু ইউ গেট আপ ইন দ্য মৰ্ণিং, তুমি ৰাতিপুৱা উঠানে, তেনেকৈ ক'ব বিচাৰিছে। ইয়াত হুৱেনটো এপ্ৰপ্ৰিয়েট হ'ব। ইয়াত হোৱাট, হুৱেৰ, হুৱেন এনেকৈ দিয়া আছে ব্ৰেকেটত। আমি ইয়াৰ পৰা আনি হুৱেনটো ইয়াত বহাম। তেতিয়া কি হ'ব, হুৱেন ডু ইউ গেট আপ ইন দ্য মৰ্ণিং, তুমি ৰাতিপুৱা কেতিয়া উঠা, মানে কিমান সময়ত উঠা ৰাতিপুৱা, সেইটো কথা সুধিব বিচাৰিছে। তাৰপিছত চোৱা 3 নম্বৰটোত, ইয়াতে প্ৰথমত তেনেদৰেই খালী ৰখা হৈছে। ইয়াত আমি হাউ, হুৱেৰ, হু কোনটো বহাম, মানে তাৰপিছত দিয়া আছে অল ইজ ইয়'ৰ ব্ৰাদাৰ, ইয়াত আমি ব্ৰেকেটৰ পৰা হাউটো বহাম, তেতিয়া এইটো এটা উপযুক্ত হ'ব। মানে হাউ অল ইজ ইয়'ৰ ব্ৰাদাৰ, তোমাৰ ব্ৰাদাৰৰ বয়স কিমান। তাৰপিছত চোৱা 4 নম্বৰটো, প্ৰথমত খালী ৰখা হৈছে, ব্লেংক ৰখা হৈছে। তাৰপিছত দিয়া আছে যে ডাজ ইয়'ৰ গ্ৰেণ্ডফাদাৰ লিভ, চ' ইয়াৰ ব্ৰেকেটত দিয়া আছে হোৱাট, হুৱেৰ, হাউ এনেদৰে দিয়া আছে। চ' ইয়াত আমি বহাম হুৱেৰ, হুৱেৰ ডাজ ইয়'ৰ গ্ৰেণ্ডফাদাৰ লিভ, তোমাৰ গ্ৰেণ্ডফাদাৰে ক'ত বসবাস কৰে, মানে ক'ত থাকে, সেইটো কথা। তাৰপিছত চোৱা, ইয়াত খালী ৰখা আছিল ইজ ডেট মেন, তেনেকৈ দিয়া আছে। আমি এই ব্ৰেকেটৰ পৰা হুটো বহাম। ইয়াত ব্ৰেকেটত দিয়া আছিল হু, হাউ, হুৱেৰ এনেদৰে, ইয়াত আমি হুটো বহাম। হু ইজ ডেট মেন, সেই মানুহজন কোন, বা সেই মানুহগৰাকী কোন। তাৰপিছত চোৱা 6 নম্বৰটো, ইয়াতে খালী ৰখা আছিল। তাৰপিছত দিয়া আছিল টিচাৰ্ছ ইউ ড্ৰয়িং, ইয়াত আমি এই ব্ৰেকেটৰ পৰা হুটো বহাম। হু টিচাৰ্ছ ইউ ড্ৰয়িং, মানে তোমাক বা তোমালোকক ড্ৰয়িং কোনে শিকায়। তাৰপিছত ইয়াতো খালী ৰখা আছিল, আমি ব্ৰেকেটৰ পৰা ইয়াত হোৱাইটো বহাম। ইয়াত হোৱাই আৰ ইউ চাউটিং, তুমি কিহৰ বাবে চিঞৰি আছা। চ' মই ইয়াত যেনেদৰে কৰি দিছোঁ তোমালোকে কৰি ল'বা, আৰু বুজি নাপালে ভালদৰে চাবা আৰু মুখস্থ কৰি ল'বা, এইবোৰ বুজি ল'বা। তাৰপিছত 2 নম্বৰ যিটো এক্টিভিটি ক'ব লাগিব, ইয়াত 2 নম্বৰ এক্টিভিটিটোত দিয়া আছে ফিল ইন দ্য ব্লেংকছ, তলৰ এইবোৰ খালী ৰখা আছিল, মই এতিয়া ভৰাই দিছোঁ বাৰু। এইবোৰ ফিল আপ কৰিব দিছে ইউজিং, ব্যৱহাৰ কৰি পেলাই কি, মে ব্যৱহাৰ কৰি পেলাই। তাৰপিছত ইয়াতে দিয়া আছে মে নট ব্যৱহাৰ কৰি পেলাই, অৰ কেন বা কেনট, আমি মে বা মে নট, কেন বা কেনট এইবোৰ ব্যৱহাৰ কৰি পেলাই এইবোৰ ফিল আপ কৰিব লাগে। 1 নম্বৰটোত চোৱা, ইয়াত মই মে ব্যৱহাৰ কৰিছোঁ, ইয়াত একো দিয়া নাছিল। ইয়াত দিয়া আছিল আই কাম ইন
টিচাৰ এনেদৰে দিয়া আছিল ইয়াত আমি কাৰোবাৰ পৰা আমি অনুমতি ল'ব বিচাৰিছোঁ চ' সেয়েহে আমি ইয়াত মে লগাম মে আই কাম ইন টিচাৰ মই ভিতৰলৈ আহিব পাৰোঁনে তাৰপিছত 2 নম্বৰটোত চোৱা ইউ হেল্প মি প্লিজ এনেদৰে দিয়া আছিল ইয়াতে খালী ঠাই ৰখা আছিল ইয়াতে আমি বহাম কেন ঠিক আছে কেন ইউ হেল্প মি প্লিজ তুমি মোক সহায় কৰিব পাৰিবানে অনুগ্ৰহ কৰি তেনেদৰে হ'ব তাৰপিছত আই ইয়াতে আমি বহাম কেন আই কেন ৰাইড এ বাইচাইকেল মই এখন বাইচাইকেল অৰ্থাৎ চাইকেল চলাব পাৰোঁ তাৰপিছত 4 নম্বৰটো চোৱা হি দিয়া আছে তাৰপিছত ইয়াতে দিয়া আছিল ৰাইড হিজ বাইচাইকেল নাও বিকজ হি ইজ ইনজিয়ৰ্ড এনেদৰে দিয়া আছিল আমি ইয়াতে কেনত বহাম হি কেন নট ৰাইড হিজ বাইচাইকেল নাও বিকজ হি ইজ ইনজিয়ৰ্ড তেখেতে এতিয়া কি চলাব নোৱাৰে বাইচাইকেল চলাব নোৱাৰে কাৰণ তেখেত কি আঘাতপ্ৰাপ্ত মানে ক'ৰবাত দুখ পাইছে ঠিক আছে তাৰপিছত 5 নম্বৰটো চোৱা মাই ব্ৰাদাৰ ইয়াত আমি বহাম কেন মাই ব্ৰাদাৰ কেন কুক মানে মোৰ ব্ৰাদাৰে কি কৰিব পাৰে কুক কৰিব পাৰে তাৰপিছত 6 নম্বৰটো চোৱা টেক এন আমব্ৰেলা ইট ইয়াত আমি বহাম মে ৰেইন এটা আমব্ৰেলা লোৱা অৰ্থাৎ ছাতি লোৱা বৰষুণ দিব পাৰে 7 নম্বৰটো চোৱা ইয়াতে মই মে বহাইছোঁ তাৰপিছত দিয়া আছিল আই বৰো ইয়ৰ বুক কাৰণ কাৰোবাৰ পৰা অনুমতিয়ে ল'ব বিচাৰিছোঁ এইটো মই ল'ব পাৰোঁনে তেনেদৰে মে আই বৰো ইয়ৰ বুক মই এই তোমাৰ কিতাপখন ল'ব পাৰোঁনে তেনেদৰে তাৰপিছত আই ইয়াত লগাইছোঁ কেন যিহেতু পাৰা আই কেন স্পীক ইংলিছ মই ইংলিছ ক'ব পাৰোঁ যদিহে লগালোঁ হয় কেন নট স্পীক ইংলিছ আই কেন নট স্পীক ইংলিছ মই ইংলিছ ক'ব নোৱাৰোঁ এইটো হ'লে হয় কিন্তু মই ইয়াত কেনটো লগাইছোঁ আই কেন স্পীক ইংলিছ মই পাৰোঁ তেনেদৰে তাৰপিছত 9 নম্বৰটো চোৱা এ ডগ ইয়াত মই লগাইছোঁ কেন নট ফ্লাই কাৰণ এটা ডগে উৰিব নোৱাৰে সেইকাৰণে কেনত লগাইছোঁ এটা কুকুৰে উৰিব নোৱাৰে তাৰপিছত 10 নম্বৰটো চোৱা এ চিতা ইয়াত মই বহাইছোঁ কেন এ চিতা কেন ৰান ভেৰি ফাষ্ট মানে এটা চিতাই বহুত জোৰেৰে দৌৰিব পাৰে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়াৰলৈকে আছিল এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা